বন্দে মাতৰম। তোমালোকে জানা যে 1875 চনৰ আজিৰ 7 নৱেম্বৰ দিনটোত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে জাৰ্নেল এখনত বাতৰি কাকত এখনত এই বন্দে মাতৰম গীতটো পাব্লিছ কৰিছিলে। এই বন্দে মাতৰম গীতটো 1875 চনৰ 7 নৱেম্বৰ তাৰিখে জাৰ্নেল বন্দদৰ্শনম নামৰ যিটো জাৰ্নেল এখনত পাব্লিছ কৰাৰ পিছত 1882 চনৰ 1882 চনত তেখেতৰ বিখ্যাত নভেল উপন্যাস আনন্দমঠ, তোমালোকে পাইছা ছ'চিয়েল সায়েন্সত আছে আনন্দমঠ, এই আনন্দমঠ নামৰ বিখ্যাত এই উপন্যাসখনত ইনক্লুড কৰিছিলে, সন্নিৱিষ্ট কৰিছিলে এই বন্দে মাতৰম গীতটো। এই বন্দে মাতৰম গীতৰ জৰিয়তে সমগ্ৰ দেশৰ লাখ লাখ মানুহক, কোটি কোটি মানুহক ভাৰতীয় স্বাধীনতা সংগ্ৰাম যেতিয়া ফ্ৰীডম ষ্ট্ৰাগল হৈছিলে তেতিয়া মানুহৰ যি কোটি কোটি মানুহৰ যি শক্তি আছিলে, যি এনাৰ্জি আছিলে, যি ষ্ট্ৰেংথ আছিলে, মানুহৰ মাজত যি আৱেগ সৃষ্টি কৰিছিলে, ইমোশ্যনছ অফ দ্য পিপল যি ৰিইনভিগৰেট কৰিছিলে, উজ্জীৱিত কৰিছিলে, বন্দে মাতৰমে ভাৰতবৰ্ষ স্বাধীনতা কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। এই বন্দে মাতৰম গীতটো চট্টোপাধ্যায়ে দুটা লেংগুৱেজত, দুটা ভাষাত লিখিছিলে, বেংগলী আৰু সংস্কৃত ভাষা লিখিছিলে। বন্দে দ্য ৱৰ্ডছ চাইটেড ফ্ৰম সংস্কৃত, এই শব্দটো সংস্কৃতৰ পৰা অনা হৈছে। বন্দে I bow the mother. This is the meaning of this word, Bande. I bow the mother. Bow mane ki? Bow down. Bow. Bande, to praise, to worship, to puja kora, worship, to salute, honman jonua, to praise, prakonka kora. Aru মাতৰম শব্দটোৱে it refers to motherland, that means mother of India. আমাৰ সমগ্ৰ ভাৰতবৰ্ষক মাদাৰলেণ্ড, মাতৃভূমি, সমগ্ৰ ভাৰতবৰ্ষক আমাৰ জনমভূমি বুলি এই মাতৰমে ইয়াত বুজাব বিচৰা হৈছে। এইকাৰণে সমগ্ৰ দেশবাসীৰ এই আৱেগ জড়িত হৈ আছে বন্দে মাতৰম। যেতিয়া 1882 চনৰ আনন্দমঠত প্ৰকাশ পাইছিলে, কিন্তু সেইটো লিখিত ৰূপতহে আছিলে। ইয়াৰ পিছত লেটাৰ অন, ইয়াৰ পিছত 1896 চনৰ 1896ত on 7 November, 7 নৱেম্বৰ আজিৰ দিনটোতে কলিকতাত কংগ্ৰেছৰ যি অধিৱেশন হৈছিলে, কলকাতাত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত প্ৰথমে লিৰিক্সিছ সুৰ লগাই প্ৰথমে আনুষ্ঠানিকভাৱে এই গীতটো পৰিৱেশন কৰিছিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথৰ লগে লগে সাইমলটেনিয়াছলি এই সময়তে ইংৰাজী ভাষাত অৰবিন্দ ঘোষে এই গীতটো পৰিৱেশন কৰিছিলে ইংৰাজী ভাষাত। দীঘলীয়া পৰিক্ৰমাৰ পিছত
বন্দে মাতৰমৰ ইনডিসপেন্সিবল ৰোল ইন দ্য ফ্ৰীডম ষ্ট্ৰাগলৰ পিছত অভূতপূৰ্ব ভাৰতবৰ্ষৰ যি স্বাধীনতা সংগ্ৰাম হৈছিলে, এই স্বাধীনতা সংগ্ৰামত তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিলে, বন্দে মাতৰম গীতটোৰ যি কণ্ট্ৰিবিউশ্যন আছিলে, বৰঙণি আছিলে, ইয়াৰ পিছতে আমাৰ 1950 চনৰ 24 জানুৱাৰী তাৰিখে, মনত ৰাখিব, বি ৰিমেম্বাৰ, 1950 চনৰ 24 জানুৱাৰী তাৰিখে কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ যি সাংবিধানিক পৰিষদ আছিলে, কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়াৰ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ পৰিষদৰ যি সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ফৰ্মেলি এণ্ড ফাইনেলি আনুষ্ঠানিকভাৱে আৰু সিদ্ধান্তক্ৰমে এই বন্দে মাতৰম গীতটো দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া হিচাপে গ্ৰহণ কৰা হৈছিল।